হেল্ল' এভৰিৱান, আসসালামু আলাইকুম, নমস্কাৰ। কি খবৰ আপোনালোকৰ? আজি হ'ল ৭৯তম স্বাধীনতা দিৱস। সকলোকে মোৰ ফালৰ পৰা হেপী ইণ্ডিপেণ্ডেন্ট ডে। আজিৰ দিনটোত গাঁৱে ভূঞে চহৰে টাউনে অসমৰ বাহিৰত গোটেই ভাৰততে স্বাধীনতা দিৱস উদযাপন কৰি আছে। ভাল লাগে, সৰুৰ পৰাই চাই আহিছোঁ। আচলতে আমি নিজকে কি কওঁ, আমি স্বাধীন দেশৰ নাগৰিক। একচুৱেলি আমি স্বাধীন দেশৰ নাগৰিক হয়নে? নহয়। ছ'চিয়েল মিডিয়াত যিটো বিতৰ্কৰ সৃষ্টি হৈ আছে, ছ'চিয়েল মিডিয়াটো আজিকালি খুলিবই নোৱাৰোঁ। এই হিন্দু মুছলিম বুলি যিটো বিতৰ্কৰ সৃষ্টি, মুছলিমে হিন্দুৰ এগেইনষ্টত আৰু হিন্দুৱে মুছলিমৰ এগেইনষ্টত যিটো কৰি আছে, এইটো কোনে ক্ৰিয়েট কৰিছে? এটা কথা মন কৰিছেনে, যেতিয়া জাতীয় পতাকাটো উত্তোলন কৰে তাতে কিমান ধৰণৰ মানুহ থাকে? হিন্দু থাকে, মুছলিম থাকে, শিখ ইছাই সকলো। তাতে কিবা এনেকুৱা থাকেনে যে হিন্দুৱে এইটোৱে ধৰিব, মুছলমানে এইটো ধৰিব, এইখিনি ঠাইত হিন্দুৱে উত্তোলন কৰিব, এইখিনি ঠাইত মুছলমানে উত্তোলন কৰিব জাতীয় পতাকা? তাতে যদি নাই, তেন্তে আমাৰ মানুহৰ মাজত ইমান হিন্দু মুছলিমলৈ কিয় লাগিছে? কিয় ইমান বিতৰ্কৰ সৃষ্টি হৈছে? আচলতে আমি এটা এৰিয়াত সকলো ধৰণৰ মানুহ থাকোঁ, মানে সকলো জাতিৰ মানুহ। আমি যদি মিলা প্ৰীতিৰে থাকিব নোৱাৰোঁ, আমাৰ বিপদ আপদ হ'লে এজনে আনজনৰতো নিশ্চয় কামত লাগিব। তেন্তে আমি যদি এনেকৈ কৰোঁ, আমাৰ পিছৰ জেনেৰেশ্যন, আমাৰ ল'ৰা ছোৱালীক আমি কি শিকাই থৈ যাম? আমি যদি এইটো ক্ৰিয়েট কৰি থৈ যাওঁ, এই চৰকাৰ এতিয়া আছে, পিছত নাথাকিবও পাৰে। আমি যদি এইটো ক্ৰিয়েট কৰোঁ, আমাৰ পিছৰ জেনেৰেশ্যনৰ ল'ৰা ছোৱালীৰ মাজত এই ভাৱটো সোমাই যাবনে নাই? সিহঁতেও কি কৰিব, তেতিয়া হিন্দু মুছলিম বুলি সিহঁতেও ভাবিব। সেইকাৰণে সকলোকে এটাই কথা কওঁ, আমি হৈছোঁ শংকৰাজানৰ দিনৰ। এই অসমখন শংকৰাজানৰ। ইয়াতে হিন্দু মুছলিম ভাই ভাই মিলা প্ৰীতিৰে থাকিব লাগে। এই ভাৱ এৰি দিয়ক। এজনে আনজনৰ লগত বিতৰ্ক কৰা প্লিজ এৰি দিয়ক। মিলা প্ৰীতিৰে থাকক। আমি স্বাধীন দেশৰ নাগৰিক, স্বাধীনভাৱে থাককচোন মুক্ত আকাশৰ তলত। এজনে আনজনৰ লগত খুব মিলা প্ৰীতিৰে থাকক। আকৌ মোৰ ফালৰ পৰা সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিল। হেপী ইণ্ডিপেণ্ডেন্ট ডে। জয় হিন্দ, জয় ভাৰত। থেংক ইউ।